तुम भी अपना को पसे दोहाई कोतु आती दुखे कतु क्षणे आथु आखी मेली अशांत चतुर्भीति राम सकीत नयन राम आगते देखिला पासे दिव्य बृंदा राम आसई बृक्ष स्वय फल फूले जाति जाको देखी प्रीति अति उपजे प्रजार राम सिंह बाघ साग गरु हुरये पाले कृष्णर प्रभावे केहू कहा ना घालो रामित्र भावे बंशे जेन परम बुध नाहि क्षुधा तृष्णा जत एकु काम क्रोध हेन बृंदा वन मध्य पासे सृष्टि करे देखন্ত আসন্ত মাত্র কৃষ্ণ একেশ্বরে রাম কাহে হিঙ্গা
বেৰতীত বংশী থৈ বাম হাতে ভাত আউৰ হাতে গ্ৰাস লৈ গুৰক্ষত মৰি ইচ্ছাই ফুৰন্তয়ে কলে ধৰিলন্ত আউৰ নাত নন্দ শিশু চলে। ভগৱন্তৰ কৃপাত যেতিয়া ব্ৰহ্মাই চেতন ঘূৰাই পালে, যেতিয়া পুনৰ উশাহ ঘূৰাই পালে, তেতিয়া ভগৱন্ত পুৰুষক দৰ্শন প্ৰাপ্তি হৈ ব্ৰহ্মাই ভগৱন্তৰ চৰণত ধৰি ক্ষমা ভিক্ষা মাগিছে। আমি আগতে প্ৰকাশ কৰাৰ নিচিনাকৈ যে তেওঁ ক্ষমা ভিক্ষা মাগি তেওঁক প্ৰকাশ কৰিছে, প্ৰভু মোক ক্ষমা কৰি দিবা, তোমাক আমি বুজিব নোৱাৰি এনেধৰণৰ পৰীক্ষা কৰিলো, তুমি মোক এই অপৰাধৰ পৰা উদ্ধাৰ কৰা। সেই বুলি তেওঁ বাৰম্বাৰ ভাৱে তেওঁ ভগৱন্ত পুৰুষক ব্ৰহ্মাই তেওঁ স্তুতি কৰিছে। আৰু স্তুতি কৰাৰ এইটো সুন্দৰ এটা অধ্যায় আছে দুলৰী চন্দত, ব্ৰহ্মাৰ কৃষ্ণ স্তুতি বুলি সুন্দৰভাৱে তেওঁক স্তুতি কৰিব। কেনেধৰণে কৰিব যে আপুনি যদুপতি নন্দ সুত, আপুনি সমস্ত, আমি অজ্ঞানী কিমতে আপোনাৰ পৰীক্ষা গ্ৰহণ কৰিলোঁ। এনেধৰণে বহু ধৰণে তেওঁ ভগৱন্ত পুৰুষক কৃষ্ণ স্তুতি কৰিব। আৰু কিমান সুন্দৰভাৱে কৃষ্ণ স্তুতি কৰিব, কিমান সুন্দৰভাৱে পদে বৰ্ণনা কৰিব, সেইখিনি কথা আমাৰ গুৰুজনে সুন্দৰভাৱে আপোনাৰ সবৰ আগত ব্যক্ত কৰিব, কথাখিনি আগবঢ়াব। আৰু আমি সবে আমাৰ খবৰ অনুষ্ঠান বা আমাৰ খবৰ কথাখিনি ইয়াতে আমি সামৰিম। লগতে এই মহাভাগৱত শাস্ত্ৰভাগ গুণ কীৰ্তন কৰোঁতে অনেক আমাৰ ভুল ত্ৰুটি হৈ যাব পাৰে, ৰৈ যাব পাৰে। সমস্তখিনি ভুল ত্ৰুটি আপোনাক সবে নিজ সন্তান বুলি জ্ঞান কৰি মাৰ্জনা প্ৰদান কৰিব। প্ৰথমতো কৈছোঁ আৰু শেষতো আমি সেইখিনি কথা ব্যক্ত কৰিছোঁ যে আপোনালোকে নিজ সন্তান বুলি আমাক সকলোখিনি ভুল মাৰ্জনা কৰি দিব। লগতে আয়োজক সমিতিৰ তৰফৰ পৰা আমাক এটা অনুৰোধ কৰিছিলে যে আমাৰ যুগৰ এজন মহাপুৰুষৰ ৰূপ ধাৰণ কৰি অহা জুবিন মামাৰ এটা গীত গাবলৈ অতি আগ্ৰহ প্ৰকাশ কৰিছিলে। যিহেতু চাবলৈ গ'লে মহাপুৰুষে সেই সময়ত যিখিনি উদ্দেশ্যেৰে তেওঁ যিখিনি একত্ৰিতভাৱে মানুহক একত্ৰিতভাৱে থকাৰ যি এটা উপদেশ দিছিলে, সেই উপদেশ আমাৰ আজিৰ যুগৰ নৱপ্ৰজন্মৰ মহাপুৰুষ জুবিন মামায়ো সেইখিনি কথাকে দাঙি ধৰি থৈ গ'ল। মহাপুৰুষে যিদৰে কৈছিল যে কাৰো গুণ, কাৰোবাৰ মায়া আৰু কাৰো কি থাকিব নালাগে, ভেদভাৱ থাকিব নালাগে। সেই ভেদভাৱ যে থাকিব নালাগে আজিৰ যুগৰ, আমাৰ যুগৰ জুবিন মামায়ো সেইখিনি উপদেশ তেওঁ দাঙি ধৰিলে। সেইখিনি কথাকেও তেওঁ দাঙি ধৰিলে যে মানুহৰ মাজত কোনো ভেদভাৱ থকাটো কোনো উচিত নহয়। সেইকাৰণে জুবিন মামাৰ যিমান অনুষ্ঠান হয় তাত কেৱল ভাগৱত পাঠ নহয়, তেওঁ ব্ৰাহ্মণ কেৱল তেনেধৰণৰ তেখেতসকলৰ নিয়মতেই নহয়, তাত ভাগৱতো হয়, তাত খ্ৰীষ্টিয়ানসকলেও তাত পঢ়ে।
মছজিদত যেনেধৰণে আজান দিয়ে তেনেধৰণে তেখেতে মুছলিমসকলে তেনেধৰণে তেওঁক আৰাধনা কৰে। আদি যিমান ধৰ্মীয় সমস্ত আছে সকলোৱে তেওঁক কি কৰে, নিজ নিজ ধৰ্মই যেনেধৰণে তেওঁক আত্মাৰ সদ্গতি দিব পাৰে তেনেধৰণে সকলোৱে তেওঁক স্তুতি কৰে। এয়াই হৈছে একত্ৰিতভাৱে কৰি থৈ যোৱা সেইখন অসম, আৰু সেইটো আশা আগৰ যুগৰ পৰা মহাপুৰুষে দেখি আহিছিলে। ভূপেন ককায়ো সেই দেখিছিলে সুন্দৰ এখন অসম গঢ়া, সোণৰ অসম গঢ়া। আৰু আজিও আমাৰ মহাপুৰুষ জুবিন মামায়ো সোণৰ অসম গঢ়াৰ যি এক তেওঁ দেখিছে সপোন, সেই সপোন মই ল'ৰা ছোৱালীখিনিক কৈছোঁ, নৱপ্ৰজন্মসকলক কৈছোঁ যে আমি জুবিন মামাৰ যিমানখিনি আদৰ্শ আছে, যিমানবিলাক তেওঁ উপদেশ দি থৈ গৈছে, সেইখিনি উপদেশ আমি পালন কৰি যাব লাগিব। আমি জয় জুবিন দা বা জয় জুবিন গাৰ্গ বুলি মাতি থাকিলেও নহ'ব, তেখেতে দি থৈ যোৱা উপদেশখিনি পালন কৰিব পাৰিলেহে তেওঁৰ নাম আমি ল'ব পাৰোঁ। কিন্তু এনেই তেখেতৰ নাম লৈ তেখেতৰ উপদেশ পালন নকৰাকৈ যদি আমি থাকোঁ, তেনেহ'লে আমি জুবিন মামাক সন্মান কৰাটো কেতিয়াও নুবুজায়। জুবিন মামাৰ উপদেশ পালন কৰি জুবিন মামা ভাল পোৱাটো কেতিয়াও নুবুজায়। কেতিয়া বুজাব? যেতিয়া জুবিন মামাৰ আপুনি উপদেশ পালন কৰিব, জুবিন মামাৰ আদেশ পালন কৰি যেতিয়া অসমখনক আগবঢ়াই লৈ যাব চেষ্টা কৰিম, তেতিয়াহে জুবিন মামাক ভাল পোৱাটো আমাৰ বুজাব। সেইকাৰণে নৱপ্ৰজন্মসকলক এইটোৱে অনুৰোধ জনাইছোঁ যে জুবিন মামাই যিখিনি আমাক আদেশ দি থৈ গ'ল, যিখিনি আমাক দেখুৱাই থৈ গ'ল, সেইখিনি যাতে আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰত্যেকেই যাতে সেইখিনি আমি কৰিবলৈ পাৰিব লাগিব, গীত লিখিব পাৰিব লাগিব, গল্প কবিতা আদি সমস্ত লিখিব পাৰিব লাগিব। সেইটোৱে হৈছে আমাৰ জুবিন মামাৰ আদৰ্শীয় এখন অসম, তেতিয়াহে আমি গঢ়িব পাৰিম। কাৰণে মই শেষৰ সময়ত সকলো নৱপ্ৰজন্মসকলকে এইখিনি কথা অনুৰোধ কৰিলোঁ। লগতে আমি আসনৰ পৰা নামিয়ে অকণমান সেইখিনিতে গৈ আমি আয়োজক সমিতিয়ে অনুৰোধ কৰা বাবে আমি অকণমান একলিমান জুবিন মামাৰ গীত এটা চেষ্টা কৰিম আৰু গাবলৈ। গাওঁ বুলি নকওঁ, গাম, চেষ্টা কৰিম আৰু।